অস্তিত্ব সহযোগ কৰিলে পেট সাফা আয়ুৰ্বেদিক চূৰণ পেট সাফা হৰ ৰোগ দফা হকিন্স প্ৰেছাৰ কুকাৰ্ছ আমুল দ্য টেষ্ট অফ ইণ্ডিয়া তাৰ পাছত মাত্ৰ ডক্টৰে ক'লে যে মেডিচিনখিনি আৰু এবছৰমান কণ্টিনিউ কৰিব লাগিব কিন্তু পৰিমাণটো কমাই দিলেও হ'ব মাত্ৰ ৰেগুলাৰলি খাই থাকিব লাগিব সেইমতে কৰি থকা হৈছিল তোমাৰ মনত আছেনে সেইদিনা তুমি প্ৰথম কোৰ্টলৈ গৈছিলা আৰু আৰোহী মা দেউতা ৰাজহঁতৰ ঘৰলৈ যাবলৈ ওলাইছিল এতিয়া ভাল হ'লতো আপোনালোকে মানে এনে দেই মা অঞ্জলি কৰ্টৰ পৰা 1 ঘণ্টামানৰ ভিতৰতে আহি পাব চাগে মোৰ কথা সুধিলে বৰ্তাহঁতৰ ঘৰলৈ গৈছো বুলি ক'বা নবৌ চাগে অকলে আছে খবৰ এটা লৈ আহো
সৌদা কি হ'ল পুনা তুমি এনেকৈ গিৰিয়েক ঘৈণীয়েকে কথা পাতি থকা সময়ত ৰুমত সোমাই আহিছা যে বেড মেনাৰ্ছ যোৱা ইয়াৰ পৰা নব তোমাক যাবলৈ কৈছো নে নাই কলংকিনী তই এইখন ঘৰত আৰু ভৰি নিদিবি গোটেই মান সন্মান ইজ্জত গোটেইখিনি খালি যায় হা বৰুৱা পৰিয়ালক চিনি পোৱা নাই হা ওলাই যা এইখন ঘৰত আৰু কেতিয়াও ভৰি নিদিবি মা উলিয়াই দিয়া তাইক ঐ ওলা ওলা বুলিছো নহয় ওলা। ওলা কথা নুশুনো মই ওলা বুলিছো নহয় ওলা উঠিবলৈ কৈছো নহয়। ওলা ওলা বুলি কৈছো ওলা ওলাই যা নকৰিবা মই আপোনাৰ ভৰি ধৰিছো মা তেনেকৈ নকৰিবা মা তেনেকৈ নকৰিবা মা মই আপোনাৰ ভৰি ধৰিছো আজিৰ পৰা তই আৰু এইখন ঘৰত ভৰি নিদিবি বৰুৱাৰ বংশৰ পৰা 7 মাইল আঁতৰত থাকিবি তোৰ যাতে চৰিত্ৰহীন আছে মোৰ ঘৰৰ মানুহ আৰু মোৰ ঘৰত নপৰে আজিৰ পৰা মই তোৰ শ্ৰদ্ধা পাতিম ঐ উঠ তেনেকৈ নকৰিবা উঠিছনে নাই আই উঠ ওলা কলংকিনী কবা ওলা ওলা ঐ কি চাই আছ তহঁতি এই কলংকিনীক কোনোবাই যদি ঘৰ স্থান দিয় কথা কিন্তু বেয়া হ'ব চিনি পোৱা নাই মৌ মানে ঠিকেই সন্দেহ কৰিছিলোঁ সেইদিনাৰ পৰাই মানৱ যেন ক'ৰবাত হেৰাই গৈছিল চিএ অফিচটো খুলিও অফিচৰ কামত তাৰ মন বহা নাছিল তোমাৰ ঘটনাটোত বৰমাহঁতে সন্দেহ কৰিছিল কথাটো ময়ো গম পাইছিলোঁ কিন্তু মই কেতিয়াও সোধা নাছিলোঁ ভয় কৰিছিলোঁ মাথো মানৱে কেতিয়া কয় তালৈ ৰৈ আছিলোঁ সময় পাৰ হৈ গ'ল তুমিও বহুত কষ্ট কৰি শুনক জন্ম দিলা তাৰ পাছতে এদিন মোৰ ইউটাৰাছৰ অপাৰেশ্যন হ'ল আৰু অপাৰেশ্যনত ডক্টৰে ক'লে মই আৰু কেতিয়াও সন্তান জন্ম দিব নোৱাৰো তাৰ পাছতে মানৱে 2.5 বছৰীয়া গাৰ্গীক অনাথাশ্ৰমৰ পৰা আনি তোমাৰ হাতত তুলি দিলে এই গাৰ্গী কাৰ সন্তান জানা তুমি কাৰ ছোৱালী জানা বুলি সুধিলা যে গাৰ্গী কাৰ ছোৱালী আৰোহীৰ ছোৱালী গাৰ্গী মৰম বুজি এক যুদ্ধ খোজক চবকে অস্তিত্ব মৰম বুজি
তাৰ পাছতে মানৱে 2.5 বছৰীয়া গাৰ্গীক অনাথ আশ্ৰমৰ পৰা আনি তোমাৰ হাতত তুলি দিলে। এই গাৰ্গী কাৰ সন্তান জানা তুমি? কাৰ ছোৱালী জানা বুলি সুধিলা যে? গাৰ্গী কাৰ ছোৱালী? আৰোহীৰ ছোৱালী গাৰ্গী। কি? গাৰ্গী তোৰ ছোৱালী। মই মাথো তাইক ডাঙৰহে কৰিছোঁ। ডাক্তৰে অপাৰেশ্যন কৰি কৈছে তাইৰ হাতত বোলে আৰু বেছি সময় নাই। যা এবাৰ চাহিয়া মাকক নিজ সন্তানৰ পৰা শেষ মুহূৰ্তত আঁতৰাই ৰখাৰ পাপ কৰিব নোৱাৰো মই। নাই, মোৰ ছোৱালীৰ একো হ'ব নোৱাৰে। গাৰ্গী মোৰ ছোৱালী, তাই মোৰ লগত খেলিব, তাইক মই বিয়া দিম। নিজ হাতেৰে মই তাইক বিয়া দিম। মোৰ পাপৰ ফল ল'বলৈ তাইক কিয় দিম? ন মা, তাই ভাল হ'ব। মই এতিয়াই তাইক সৰুদা, তাই বাৰু মোক মা বুলি মাতিবনে? তই যা, তোৰ দেৰি হ'ব নহয়। তই চিন্তা নকৰিবি, সকলো ঠিক হৈ যাব। তোৰ মনত আছেনে আমি যে ডাঙৰ দা, তই, মই একেলগে যে চোতালত খেলিছিলো? মোৰ গাৰ্গীও তেনেকৈ খেলিব। লাগিলে সোণকো লৈ আহিম। আনিম নে মা? আনিম। মই তাইৰ ওচৰলৈ যাওঁ। তাই মাকক আজি প্ৰথম দেখিব। মই বাৰু ঠিকে আছোনে? হে প্ৰভু, আৰু কিমান শাস্তি দিয়া। মই পাপ কৰিছো, মোক শাস্তি দিয়া। পাপ মই কৰিছিলো বৰমা। আজি আপোনালোকৰ সন্মুখত মই সকলো স্বীকাৰ কৰিম। মই আৰু কষ্ট সহ্য কৰিব নোৱাৰা হৈছো। আপোনালোকে সকলোৱে ভাবে যি হ'ল আকাশী নৱৰ বাবে হ'ল। আকাশী নৱৰ চৰিত্ৰ বেয়া, কিন্তু নহয় বৰমা, আকাশী নৱ চৰিত্ৰহীনা নহয়। ডাক্তৰে কৈছিলে যদিও আকাশী নৱৰ মেণ্টেল কণ্ডিশ্যন ঠিক হোৱা নাছিল। সকলোতে দাদাকে দেখে। কিন্তু আপোনালোকে ৰাজা ঘৰত যোৱাৰ পিছত নব, তুমি দিনতে শুই আছা যে? আপুনি আহিছে? ইমান দেৰি কিয় কৰিলে আপুনি? মই কেতিয়া দেৰি কৰিলো নবু? আপুনি অফিচৰ পৰা সোনকালে আহিম বুলি কৈ ইমান দেৰিকৈ আহিছে। তাতে আকৌ নবৌ বুলি মাতিছে কিয়? নবু, কৈ দিছো আপোনাক, আকৌ এবাৰ যদি নবৌ বুলি মাতে তেতিয়াহ'লে মই আপোনাক গোটেই জীৱনটো নামাতো। আপোনাৰ কাৰণে কিমান দিন ৰৈছো জানে? আপোনাৰ পত্নী হৈও এবাৰো আপোনাৰ বুকুত সোমাবলৈ পোৱা নাই। আজি আৰু নহ'ব। ৰজনীগন্ধা ফুল অনা নাই মোলৈ? নবু, পোনা, অ পোনা, কি হৈছে সৌদা? অ সৌদা, কি হ'ল? পুনা, তুমি এনেকৈ গিৰিয়েক ঘৈণীয়েকে কথা পাতি থকা সময়ত ৰুমত সোমাই আহিছা যে? বেড মেনাৰ্ছ, যোৱা ইয়াৰ পৰা। নব, তোমাক যাবলৈ কৈছো নে নাই? নবু, কিনো নবৌ নবৌ মাতি আছে আপুনি? মানৱেহে নবৌ মাতে। আপুনি কিয় নবৌ মাতি আছে মোক? নবু, মই মানৱ। আজি আমাৰ দিন, আমাক কাকো ডিষ্টাৰ্ব কৰিব নিদিওঁ। অ ৰ'ব, নবু,
খোজক চবকে অস্তিত্ব মৰম বুজি এক যুদ্ধ খোজক চবকে অস্তিত্ব দুখী মই নবৌ অসুখী আছিলে মই কিয় নবৌক জোৰকৈ বাধা দিব নোৱাৰিলো কিয় প্ৰণয় বহু বছৰ আগতে মোক এইখিনি কথা ক'লে কি সকলো জানো মই কিন্তু ডাক্তৰে এটা কথা মানি ল'ব পৰা নাছিলে আকাশীৰ বেমাৰটো জানো ভাল হোৱা নাছিল তেওঁ বাৰে প্ৰতি কৈছিলে আকাশীৰ পুনৰ বেমাৰটো আকৌ বেলেগ কিবা কথা আছে নেকি আছিলে বেলেগ কথা সেইদিনাখন আপোনালোকে আমালৈ বাটত ৰৈ থাকোঁতে আৰু মই আমি যোৱাৰ পাছত নবৌয়ে যদি আকৌ পাগলামি কৰে পোনা আছে নহয় পোনাই কি কৰিব তাতকৈ এটা কাম কৰোঁ তাইক কেইটামান বেছিকৈ টেবলেট খুৱাই দিওঁ তেতিয়া তাই 5-6 ঘণ্টা ধৰি শুই থাকিব আৰু আমিও আহি পাম ঠিকেই কৈছ তাকেই কৰ নহ'লে আমি নথকাত কোনোবা যদি আলহী আহে তাই পাগলামি কৰিব লাগিলে আমাৰ নাক কাণ সোপাকে যাব যা এই আকাশীজনীক যেতিয়াৰ পৰা ঘৰখনলৈ বোৱাৰী কৰি আনিলোঁ ঘৰখনৰ অমংগলৰ বাহিৰে কোনো ভাল কামেই নহ'লে নবৌ লোৱা কিন্তু আৰু সি খোৱা বুলি কৈছোনে চা মুখখন মেলা চা কি কৰিছে আৰু সি খোৱাচোন কি মোক ক্ষমা কৰি দিয়ক ইমান দিনে আকাশীক যিটো কামক লৈ দুখী সজাই আহিছিলোঁ পাপী বুলি কৈছিলোঁ এইবোৰ পাপ মই নজনাকে তাইক কৰিবলৈ বাধ্য কৰি থৈ আহিছিলোঁ মোক ক্ষমা কৰি দিয়ক হে ভগৱান শুন কোৱা কি কি হ'ল ধন ফোন কৰি কি ক'লে মুখে নামাত কিয় তই গাৰ্গী আৰু নাই অ' বৰ্মা মোৰ ছোৱালীজন আৰু নাই এই পৃথিৱীত আমি সকলোৱে নিজৰ অস্তিত্ব ৰক্ষাৰ খাতিৰত দৌৰি ফুৰোঁ কিন্তু পাহৰি যাওঁ সেই দৌৰত আমি আমাৰ এই আপোনজনৰ আৱেগ অনুভূতিক মহতিয়াই থৈ যাওঁ সেই বাস্তৱ সত্যটোক আমি যেতিয়াই অনুভৱ কৰিম তেতিয়াই বিচাৰি পাম আমাৰ প্ৰকৃত অস্তিত্ব খোজক চবকে অস্তিত্ব অস্তিত্ব সহযোগ কৰিছে পেট চাফা আয়ুৰ্বেদিক চূৰণ পেট চাফা হৰ ৰোগ দফা হকিন্স প্ৰেছাৰ কুকাৰ্ছ আমুল দ্য টেষ্ট অফ ইণ্ডিয়া